Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ MCQ যিবোৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। Let's see question number 1. হিমালয়ৰ কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল? Option A, C. Mayungdung Glacier. Option B, Angsi Glacier. Option C, Uttarakhand. Option D, Gangotri Glacier. ভিডিওটো পজ কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন A, C. Mayungdung Glacier. Okay. তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি? তিব্বতত যিখিনি ব্ৰহ্মপুত্ৰ নদী আছে সেইখিনি নদীৰ নাম কি? Option A, Dihang. Option B, Siang. Option C, Sangpo. Option D, Jamuna. আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি, Sangpo. Question number 3. অসমৰ বাহিৰেও ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? অসমৰ বাহিৰেও ব্ৰহ্মপুত্ৰ নদী কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? Option A, মণিপুৰ. Option B, West Bengal. Option C, ত্ৰিপুৰা. Option D, অৰুণাচল প্ৰদেশ. আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি, অৰুণাচল প্ৰদেশ। Question number 4. কোন নামেৰে ব্ৰহ্মপুত্ৰ ভাৰতত প্ৰৱেশ কৰে? কোনটো নামেৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰে? Option A, লোহিত. Option B, সিয়াং. Option C, ইয়াৰলুং. Option D, যমুনা. আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি, সিয়াং। অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত যিখিনি ব্ৰহ্মপুত্ৰ নদী আছে সেইখিনিক সিয়াং বুলি কোৱা হয়। Question number 5. অৰুণাচল প্ৰদেশৰ বয়ামত ব্ৰহ্মপুত্ৰ নদী হ'ল। এতিয়া কুৱেশ্যনটোত কোৱা হৈছে অৰুণাচল প্ৰদেশৰ যিখিনি প্লেইন এৰিয়া আছে সেইখিনিত যিখিনি ব্ৰহ্মপুত্ৰ নদী আছে সেইখিনিৰ নাম কি? Option A, দিহাং. Option A, দিহাং. Option B, সিয়াং. Option C, সাংপো. Option D, যমুনা. আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন A, দিহাং। Question number 6. ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াতে কৈছে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? Option A, 916 কিলোমিটাৰ. Option B, 1800 কিলোমিটাৰ. Option C, 2700 কিলোমিটাৰ. Option D, 2900 কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি, 2900 কিলোমিটাৰ। Question number 7. ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? মানে যিখিনি ব্ৰহ্মপুত্ৰ নদী ভাৰতত আছে সেইখিনিৰ দৈৰ্ঘ্য কিমান? Option A, 916 কিলোমিটাৰ. Option B, 1800 কিলোমিটাৰ. Option C, 2700 কিলোমিটাৰ. Option D, 2900 কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন A, 916 কিলোমিটাৰ। তোমালোকে ইয়াতে কনফিউজ নহবা, যদি অনলি ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য সোধে তেতিয়া হ'ব 2900 কিলোমিটাৰ। আৰু যদি কুৱেশ্যনটো এনেকে সোধে যে ভাৰতত যিখিনি ব্ৰহ্মপুত্ৰ নদী আছে সেইখিনি দৈৰ্ঘ্য কিমান, তেতিয়া হ'ব 916 কিলোমিটাৰ। ঠিক আছে। Question number 8. দৈৰ্ঘ্যৰ ফালৰ পৰা বিশ্বত ব্ৰহ্মপুত্ৰ নদীৰ পদবী কিমান?
ইয়াতে কোৱা হৈছে দৈৰ্ঘ্যৰ ফালৰ পৰা বিশ্বত ব্ৰহ্মপুত্ৰ নদীৰ স্থান কিমান? অপশ্যন এ 15, অপশ্যন বি 9, অপশ্যন সি 2nd, অপশ্যন ডি 4। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15। কুৱেশ্যন নম্বৰ 9, বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি? ইয়াতে কোৱা হৈছে যিখিনি ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত আছে সেইখিনিৰ নাম কি? অপশ্যন এ যমুনা, অপশ্যন বি পদ্মা, অপশ্যন সি মেঘনা, অপশ্যন ডি মাধুবা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যমুনা। কুৱেশ্যন নম্বৰ 10, কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায় বংগ উপসাগৰত পৰাৰ আগত? অপশ্যন এ যমুনা, অপশ্যন বি পদ্মা, অপশ্যন সি মানস, অপশ্যন ডি মাধুবা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি পদ্মা ৰিভাৰ। কুৱেশ্যন নম্বৰ 11, ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং কোনটো? ইয়াতে কোৱা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যিকেইটা দলং আছে তাৰ ভিতৰত তৃতীয় নম্বৰ কোনটো? অপশ্যন এ কলীয়া ভোমৰা সেতু, অপশ্যন বি নৰনাৰায়ণ সেতু, অপশ্যন সি শৰাইঘাট ব্ৰিজ, অপশ্যন ডি বগীবিল ব্ৰিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজখন হ'ল 3 নম্বৰ দলং। কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয়? তলৰ কোনটো দক্ষিণ পাৰৰ উপনৈ নহয়? অপশ্যন এ নোয়াদিহিং, অপশ্যন বি কৃষ্ণাই, অপশ্যন সি কপিলি, অপশ্যন ডি মানস। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মানস। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়? অপশ্যন এ কালং, অপশ্যন বি জিয়াবৰালি, অপশ্যন সি মানস, অপশ্যন ডি সুবানসিৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কালাং। কুৱেশ্যন নম্বৰ 14, তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ? এইটো মই ভাবো 100% জানা। ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম কি? অপশ্যন এ মাজুলী। এইটো 100% জানা। কুৱেশ্যন নম্বৰ 15, কোন নদীত দলা শদিয়া দলং নিৰ্মাণ কৰা হৈছে? কোনটো নদীত দলা শদিয়া দলংখন নিৰ্মাণ কৰা হৈছে? অপশ্যন এ ধনশিৰি, অপশ্যন বি দিবাং, অপশ্যন সি সুবানশিৰি, অপশ্যন ডি লোহিত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লোহিত। তলৰ কোনখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ নাযায়? অপশ্যন এ বাংলাদেশ, অপশ্যন বি তিব্বত or চাইনা, অপশ্যন সি ভুটান, অপশ্যন ডি ইন্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভুটান। কুৱেশ্যন নম্বৰ 17, ব্ৰহ্মপুত্ৰ নদী কোন অঞ্চলত সঘনাই বানপানীৰ বাবে জনা যায়? ব্ৰহ্মপুত্ৰ নদী কোন অঞ্চলত সঘনাই বানপানীৰ বাবে জনা যায়? অপশ্যন এ আপাৰ আছাম, অপশ্যন বি লোৱাৰ আছাম, অপশ্যন সি ছিকিম, অপশ্যন ডি হিমাচল প্ৰদেশ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লোৱাৰ আছাম। কুৱেশ্যন নম্বৰ 18, অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কোনটো জলবিদ্যুৎ প্ৰকল্প অৱস্থিত? অপশ্যন এ তেহৰী ডেম, অপশ্যন বি সৰ্দাৰ সৰোবৰ ডেম, অপশ্যন সি সুবানশিৰি লোৱাৰ ডেম, অপশ্যন ডি নান অফ দা এব। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি
Subansiri lowered them. Question number 19. হিমালয়ের কোনটো হিমবাহ ব্রহ্মপুত্র নদীর উৎস নহয়? অপশন এ গঙ্গোত্রী গ্লেসিয়ার, অপশন বি সাইটেং গ্লেসিয়ার, অপশন সি পিন্ডারাই গ্লেসিয়ার, অপশন ডি নান অফ দ্য অ্যাবভ। আর ইয়ার শুদ্ধ উত্তর হব অপশন ডি নান অফ দ্য অ্যাবভ। কোশ্চেন নাম্বার 20। সঘনাই বানপানী হোৱাৰ বাবে কোনখন নদীক দুখৰ নদী বুলি কোৱা হয়? সঘনাই বানপানী হোৱাৰ বাবে কোনখন নদীক দুখৰ নদী বুলি কোৱা হয়? অপশন এ যমুনা, অপশন বি ব্রহ্মপুত্র, অপশন সি গোদাবরী, অপশন ডি কাবেরী। আর ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ব্ৰহ্মপুত্ৰ ৰিভাৰ। যদি মোৰ ভিডিঅ'খন ভাল লাগি থাকে তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সিহঁতেও কিছুমান MCQ সলভ কৰিব পাৰে। থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।